টকা লাগিব ঠিক দেই মই জনি যাওঁ এইফালে অকণ ঘূৰাই দিয়া মই উঠিছো না আঘোণ মাহ হয় এবাৰহে আহিছো ধান এবছৰত এবাৰহে হয় নাই যাব জানিছো নাই বাৰু কাঁচিখন খৰকে মাৰিছো কাঁচিখন খৰকে মাৰিছো নাই আগৰ যিটো দাইহে কয় আৰু সেইমূৰত কিমান বিয়া পতাই নাই নেকি তেতিয়া যিটো দে এইফালে কঠীয়া তুলি থকা তুমি এনেকে পেটটোতে এনেকে এনেকে পুখুৰী আছে মস্ত ডাঙৰ হয় পেট মই খৰি মূৰে থাকো হ'ব দিয়া আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ এটা মিনি ব্লগ চাওকচোন পথাৰত গৈ পেলাই কি কৰিছোঁগৈ অকণমান আজি এই সময়খিনি আকৌ মই কেনেকৈ বা মনত ৰাখিবই লাগিব নহয় জানো শুকান ৰুটি আৰু দৈ চাওকচোন ৰাতিপুৱাই খালোঁ দৈ আৰু শুকান ৰুটি খাই মই বহুত বেছি ভাল পাওঁ তাৰপাছতে পথাৰৰ বাবে ভাত ৰান্ধিলোঁ ৰঙালাও আলু ভাজি আৰু দালি আৰু পটল ফ্ৰাই কৰিলোঁ বেঙেনা ফ্ৰাই কৰিলোঁ বেচন দি তাৰপিছতে এয়া লৈ পেলাই পথাৰলৈ বুলি গ'লোঁ আজিৰ এই সোণালী ধাননি পকা ধাননি এই সময়খিনি অকণমানতো চিন ৰাখিবই লাগিব নিজৰ লগত ঘূৰি দিয়া টককাই দি এই চচমাই তচমাই ধান হৈছে ঘূৰি দিয়ক আকৌ হাৰি ঘূৰি দিয়ক এই ছাগলী আজি পুৱাই দিলেহি আচলতে আমাৰ ধান কাটি আছে এজন মানুহে তেখেতক ভাতটো দিলোঁ দি পেলাই আহি এয়া আমাৰ দাদা নবৌ তেওঁলোকৰ লগত কথা পাতিলোঁ তাৰপিছত এয়া চাওক ইমান ভাল লাগে নহয়নে ধানৰ ডাঙৰি যিদৰে থৈ দিলে ইমান বেছি ভাল লাগে ন তাকে তুলি ৰাখিলোঁ অকণমান আমাৰ দাদা এজনৰ ঘৰত তাৰপিছতে ছাগলীকেইজনীৰ ওচৰলৈ আহিলোঁ সিহঁতক এৰাল দিয়া আছিলে নহয় অকণমান লৰাব লগা হ'ল এজনীয়ে ধানলৈ টানিছে এজনীয়ে ঘাঁহ খাইছে চাওকচোন কিমান ধানলৈ টানিছে তাৰপাছতে সিহঁতকো লৰাই দিলোঁ লৰাই দি পেলাই এয়া ভাত খাবলৈ ল'লোঁ আজি যিহেতু মঙলবাৰ আলু আৰু মগু দাইল বইল ভাত গতিকে আজিলৈ আহোঁ বাই বাই